আজি ৰাতি 2টা বজাতে টোপনিৰ পৰা উঠিলোঁ। উঠিয়ে আগতে ঘৰৰ কিছুমান কাম কৰি ল'লোঁ আৰু তাৰে পিছত লৈ লৈছোঁ হাতত ব্ৰাছ। আৰু এইফালে চাওক ছোৱালীজনীক এতিয়ালৈকে মাতি দিয়াই নাই, তাই টোপনি মাৰি আছে। মই কিছুমান কাম কৰি অকণমান আগবাঢ়িহে তাইক মাতি উঠাই ৰেডি কৰি দিম। আৰু এয়া বাহিৰত একেবাৰে আন্ধাৰ হৈ আছে, যিহেতুকে আধা ৰাতিয়ে হৈ আছে। ৰাতি 2টামানহে বাজি আছে আৰু এই এখন কাপোৰ লগাই দিছিলোঁ যোৱাকালি ৰাতিয়ে, মানে আজি ৰাতিয়ে বুলি ক'ব পাৰি আৰু। কাৰণ কি যিহেতুকে আমি কেইদিনমান ঘৰত নাথাকিম, বহুত ধূলা আহি যাব বাহিৰৰ পৰা, সেইকাৰণে কাপোৰ এখন লগাই লৈছোঁ। আৰু এইফালে চাওক ঘৰৰ কাম বন কৰি আহি পাওঁতে 2:30মান বাজি গৈছে। কাম বন বিশেষ একো নাছিল, অকণমান ঝাৰু মাৰি ল'লোঁ। আৰু এইফালে চাওক বস্তুবিলাক গোটেই ৰেডি কৰি লৈছোঁ, যোৱাকালিয়ে ৰেডি কৰি থোৱা আছে চব। আৰু ব্ৰাছ চাছ কৰি ফ্ৰেছ হৈ অহাৰ পিছত এয়া চাহ বনাই লৈছোঁ, ফ্লাক্সত চাহ, আৰু হাজবেণ্ডৰ কাৰণে একাপ থৈ দিছোঁ। এতিয়া তেওঁ একাপ চাহ খাই যাব। আৰু এই চাহৰ ফ্লাক্সটো ভৰাই ল'লে আমি ৰেডি হৈ গ'লোঁ। ছোৱালীজনীক টোপনিৰ পৰা মাতি ৰেডি চেডি কৰি আমি আহি পালোঁৱে। মাজতে একো ভিডিঅ' কৰা নহ'লে, কাৰণ কি বহুত দৌৰা দৌৰি হৈ আছিল। ইমান ৰাতিপুৱা ৰাতি উঠিলোঁ যদিও তথাপিওতো দেৰি হোৱা যেনে পালোঁ। পিছত ষ্টেচনত আহি অকণমান আমি ৱেইট কৰিলোঁ। এয়া আমি ৰখি আছোঁ ইয়াতে, কাৰণ কি তাতে ট্ৰেইনৰ নামৰ লিষ্টটো দিব, কেতিয়া আহি পাব, কোনখন প্লেটফৰ্ম নম্বৰ দিব। তো সেইফালে আমি চাই আছোঁ। ফাইনেলি আমাৰ চাগে ট্ৰেইনৰ মানে কোনখন প্লেটফৰ্ম নম্বৰটো দিলে, আৰু এতিয়া আমি লাহেকৈ ভিতৰলৈ যাম। দৌৰা দৌৰিকৈ আহিলোঁ, সেইকাৰণে বিশেষকৈ ৰেডি হ'ব পৰা নাই। ৰাতিপুৱা আহিলোঁ যিহেতুকে অকণমান ধূপ চাকি জ্বলাই নাহিলেও বেয়া লাগে। এতিয়াও 5টা বজাই নাই, সেইকাৰণে ধূপ চাকি দি দৌৰা দৌৰিকৈ কাপোৰ পিন্ধি যেনে তেনেকৈ ওলাই আহিলোঁ। আৰু এতিয়া আমি প্লেটফৰ্ম নম্বৰ 1ত যাম, কাৰণ কি ট্ৰেইনখন প্লেটফৰ্ম নম্বৰ 1তে আহি পাব। আৰু কিছু সময় পিছতে ট্ৰেইনখন আহি পালে। ট্ৰেইন আহি পোৱাৰ লগে লগে বাচ্ছাবিলাকৰ ফূৰ্তিয়ে বেলেগ হৈ গৈছে। এটাই আনটোক চাই আছে, মই উঠি আছোঁ, তুমি কিয় উঠি অহা নাই? তাই কৈ আছে তুমি উঠি যোৱা, মই মাৰ লগত উঠি আহিম। যিহেতুকে বহুত ভিৰ হৈ আছে, মানুহ নামিব লগাও আছিলে, সেইকাৰণে আমি লাহে ধীৰেকৈ উঠিলোঁ। আৰু উঠি বহোঁতেও ট্ৰেইন এৰিলে। ট্ৰেইন বেছি এটা লেট নাছিলে, 10 মিনিটমান লেট হৈছে। এতিয়া ৰাতিপুৱা 5:30 বা 5:40মান হ'ল চাগে। আৰু একদম নিয়ৰৰ কাৰণে একোৱেই দেখা পোৱা নাই, বগা হৈ আছে। গতিকে এনেকৈ আমি ট্ৰেইনত এতিয়া অকণমান কথা বতৰা কৈ কৈ গৈ আছোঁ। ছোৱালীজনী মানে লগ দুজনী পাই বহুতে বিজি হৈ গৈছে, মোৰ কাষলৈ অহাই নাই, সিহঁতৰ দুটাৰ মাজতে বহি আছে। এতিয়া আমি অকণমান ব্ৰেকফাষ্টো কৰি ল'ম, যিহেতুকে আপোনালোকক দেখুৱাইছিলোঁ আমি ৰঙা চাহ, বিস্কুট চিস্কুট গোটেইখিনি লৈ আহিছোঁ। তো মাজতে আমি অকণমান ব্ৰেকফাষ্টো কৰি ল'লোঁ। আৰু এয়া চাওক ধুনীয়াকৈ ৰ'দ অকণমান ওলাই আহিছে, চাবলৈ পাৰিছোঁ এতিয়া বাহিৰৰ পৰিৱেশটো। ট্ৰেইনৰ পৰা বাহিৰৰ পৰিৱেশটো চাবলৈ বৰেই ভাল পাওঁ মই। আৰু ছোৱালীজনী ইমান ৰাতিপুৱা উঠিছে যদিও তাইক বহুত চেষ্টা কৰিলোঁ অকণমান টোপনি মৰাবৰ কাৰণে, কাৰণ কি আমি গৈ পাওঁতে প্ৰায় 12:30মান বাজিব ষ্টেচন পোৱালৈকে, কিন্তু তাই কোনো প্ৰকাৰে নুশুলে। আৰু ফাইনেলি এতিয়া গৈ ওপৰৰ ছিটত পালেগৈ। তিনিজনীও ওপৰত গৈ বহুত ফূৰ্তি কৰি আছে, বহুত কথা, গতিকে তাইৰ একেবাৰে ফূৰ্তিৰ তত নাই। আৰু এয়া চাওক আমি প্ৰায় আহি পাব লগা হৈছে। মোবাইলত মই মানে চাই আছিলোঁ আৰু কিমান টাইম আছিলে, আৰু বিশেষ এটা টাইম নাই, 10-20 মিনিটৰ ভিতৰত আমি গৈ পাম। সেইকাৰণে মাজতে মই অকণমান ফ্ৰেছো হৈ ল'লোঁ, কাৰণ কি ৰাতিপুৱা ওলাই আহোঁতে দৌৰা দৌৰিকৈ যেনে তেনেকৈ ওলাই আহিছিলোঁ কাপোৰ পিন্ধি। তো এয়া ছোৱালীজনীকো অকণমান ফ্ৰেছ কৰি ময়ো অকণমান ফ্ৰেছ হৈ ল'লোঁ। আৰু এয়া চাওক ট্ৰেইনৰ পৰা চাহ বাগিচাখন চাবলৈ ইমান ভাল লাগে নহয়। মইতো ট্ৰেইনৰ খিৰিকীৰ ওচৰত বহিহে ভাল পাওঁ। আৰু সঁচা কথা ক'ব গ'লে বাচ্ছাকেইটাক সিফালেদি মই খিৰিকীৰ ওচৰতো এৰিয়ে দিয়া নাই, কাৰণ কি ট্ৰেইনৰ পৰা খিৰিকীৰ মজাটো যদি ল'বই নোৱাৰোঁ, ট্ৰেইনত উঠি মোৰ ভালে নালাগে। গতিকে আমি এতিয়া আহি পাব লগা হৈছে। আৰু ফাইনেলি আমি আহি পাই গ'লোঁ নিউ জলপাইগুৰি। ইয়াৰে পৰা আমাৰ বাকী যাত্ৰা আৰম্ভ হ'ব। ফাইনেলি গন্তব্যস্থল আমি আহি পোৱা নাই এতিয়ালৈকে। এতিয়া আমি ট্ৰেইনৰ পৰা নামি গ'লোঁ, আৰু অকণমান ফ্ৰেছ হৈ নেক্সট গাড়ীত আমি উঠিব লাগিব, কাৰণ কি এতিয়াও বহুত দূৰ আছে আমি যাই পাবলৈ। গতিকে আজিলৈ মানে এতিয়ালৈ ভিডিঅ'টো ইয়াতে সামৰিছোঁ। নেক্সট ভিডিঅ' আহি আছে, আপোনালোকে ভিডিঅ' চাই থাকিব, ভাল লাগিব আশা কৰিছোঁ। আজিলৈ বাই বাই, টেক কেয়াৰ।